কাণ্ডৰ অভিযুক্তই এতিয়া আক্ৰমণৰ ভয়ত ঘৰ এৰি পলায়ন কৰিছে। এই ঘৰটো যে আপোনালোকে দেখিছে, এই ঘৰটো হৈছে কালি ফুট গধূলিতে ৰাজপথত মাধুৰ্য বৰ্মনৰ প্ৰাণ লোৱা ৰ'জ আলীৰ ঘৰ। উৰফে আসিকালিয়ে এই মুহূৰ্তত পৰিয়ালসহ এই ঘৰটোৰ পৰা পলায়ন কৰিছে। তলা মাৰি এই ঘৰৰ পৰা এই মুহূৰ্তত অন্তৰ্ধান হৈছে। আক্ৰমণ সংঘটিত হ'ব পাৰে বুলি এক প্ৰকাৰ ভয়ত কঁপিছে অভিযুক্ত। আৰু তাৰ সমান্তৰালকৈ এতিয়া ৰ'জ আলীৰ ঘৰৰ সন্মুখত এইদৰে আৰক্ষীৰ বেহু দেখিবলৈ পোৱা গৈছে। এফালে উত্তাল হৈ পৰিছে সমগ্ৰ নলবাৰী। মিয়া ৰ'জ আলী আৰু হিতেশ আলীৰ কাণ্ডই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। এফালে মাধুৰ্য বৰ্মনে এই পৃথিৱীৰ পৰা বিদায় লৈছে, আনফালেদি মাধুৰ্য বৰ্মনৰ সন্মুখতেই ভনীয়েকক অতি বৰ্বৰতাৰে আক্ৰমণ কৰা সেই দুই পাখণ্ডৰ শাস্তিৰ দাবীত এই মুহূৰ্তত ৰাজ্যত প্ৰতিক্ৰিয়া। জীৱন মৃত্যুৰে GMCHৰ হস্পিটেলত ছট ফটাইছে সেই ভুক্তভোগী নবালিকা ভগ্নীগৰাকীয়ে। এটা উদ্বেগজনক ঘটনা। অভিযুক্তই পলায়ন কৰিছে এই মুহূৰ্তত। ৰাজপথতে মাধুৰ্যৰ প্ৰাণ লোৱা অভিযুক্তৰ পলায়নৰ খবৰ আহিছে। ঘৰ বাৰী এৰি তলা মাৰি সেই ঠাইৰ পৰা উধাও হৈছে অভিযুক্ত ৰ'জ আলীৰ পৰিয়াল। কিমান দিন এইদৰে চলিব অসম? আক্ৰমণৰ আশংকাত ৰ'জ আলীৰ ঘৰ ঘেৰাও কৰিছে আৰক্ষীয়ে। ৰ'জ আলী আৰু হিতেশ আলীৰ শাস্তিৰ দাবীত উত্তাল নলবাৰী। আঁচু গৰজি উঠিছে। বৰ্তমানেও হস্পিটেলৰ বিচনাত ছট ফটাইছে মাধুৰ্যৰ নবালিকা ভগ্নীয়ে। বহু ঠাইত আঘাত পাইছে, হাওঁফাওঁত আঘাত পাইছে, চুৰিঘাত দেখিবলৈ পোৱা গৈছে ৰাজহাড় পৰ্যন্ত। যদি শাস্তি নাপায় ৰ'জ আলী হিতেশ আলীয়ে তেন্তে অসম কঁপিব বুলি এই মুহূৰ্তত আছুৰ সভাপতি উৎপল শৰ্মাৰ এক প্ৰকাৰ গৰজি উঠিছে। এটা অত্যন্ত অসমীয়াক জোকাৰি যোৱা ঘটনা। এখন ঘৰ এই মুহূৰ্তত থানবান হৈ গৈছে। ফুট গধূলিতে কিতাপ কিনিবলৈ ককায়েকৰ লগত ওলাই যোৱা সেইগৰাকী ভগ্নী, আৰু সেই ভগ্নীক এক প্ৰকাৰ চকুৰ সন্মুখতে বিবস্ত্ৰ কৰি বা আক্ৰমণৰ যি চেষ্টা কৰিছিল দুটা দুৰ্বৃত্তই, সেই ঘটনাক বাধা দিবলৈ কাষত মাধুৰ্য বৰ্মনে বাৰে বাৰে চেষ্টা কৰিছিল। আৰু তাৰ পিছতে মাধুৰ্য বৰ্মনক হানি কুচি চুৰিকা কৰি অতি নিৰ্মমভাৱে ৰাজপথতে শেষ কৰি পেলোৱা হৈছিল। এই মুহূৰ্তত মাধুৰ্য বৰ্মনৰ এখন আলোকচিত্ৰ আমাৰ হাতলৈ আহিছে আক্ৰমণৰ সময়ৰ। সেই দৃশ্য আমি আপোনালোকক সম্পাদিত ৰূপতো দেখুৱাব নোৱাৰোঁ। এয়া হৈছে আঁচু এইদৰে গৰজি উঠে। প্ৰথমে দেখুৱাম আসিকালিৰ ঘৰ। আসিকালিৰ ঘৰটো আপোনালোকে প্ৰথমে চাই লওক। আসিকালিৰ ঘৰৰ সন্মুখত বৰ্তমান অৱস্থাত কি ধৰণৰ পৰিৱেশ। আসিকালিৰ ঘৰত এই মুহূৰ্তত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। তলা মাৰি সেই ঠাইৰ পৰা পলায়ন কৰিছে আসিকালিৰ পৰিয়াল। আসিকালি হাউচ। আমি এই মুহূৰ্তত সেই দৃশ্যাংশটো প্ৰথমে দেখুৱাম। সন্মুখত আৰক্ষীয়ে এই মুহূৰ্তত আক্ৰমণৰ আশংকাত সমগ্ৰ ঘৰ ঘেৰাও কৰিছে। দৃশ্যাংশটো আমি এই মুহূৰ্তত দেখুৱাইছোঁ। এয়া হৈছে আৰক্ষীৰ দল, এয়া হৈছে আসিকালিৰ ঘৰ। ঈদ উদযাপন কৰিছিল আৰু বৰ্তমানেও ঘৰত ঈদৰ ফিতা লাগি আছে। সেইগৰাকী আসিকালিয়ে এইদৰে মাধুৰ্য বৰ্মনক শেষ কৰি পেলাইছে। এক প্ৰকাৰ তেজেৰে তুমৰলি হৈ পৰিছিল সেইগৰাকী মাধুৰ্যৰ শৰীৰ। এয়া হৈছে অসমত ঘটনা ফুট গধূলিতে। এই ধৰণৰ কাণ্ড বিৰুদ্ধে আৰক্ষীয়ে বুকুৰ জুইকুৰাত শান্ত হোৱাকৈ শাস্তি দিব লাগিব বুলি এই মুহূৰ্তত উৎপল শৰ্মাই দাবী তুলিলে। এইটো অভিযুক্ত চাওক, চেহেৰাটো চাওক। এইটো হৈছে আসিকালি, সমগ্ৰ ঘটনাৰ মূল অভিযুক্ত। ৰ'জ আলী উৰফে দুটা নাম। এইটোৱে সংঘটিত কৰিছিল মাধুৰ্য বৰ্মনৰ সৈতে সেই ভয়ংকৰ ঘটনা। ৰাজপথতে ভয়ংকৰ আক্ৰমণ কৰিছিল নবালিকা ভগ্নীৰ ওপৰত। সেয়া বাধা দিবলৈ চেষ্টা কৰাই কাল হৈ পৰিল মাধুৰ্যৰ। আনফালেদি এই মুহূৰ্ততো সংকটমুক্ত নহয় মাধুৰ্যৰ সৈতে থকা ভগ্নী, সেইগৰাকী হস্পিটেলত চিকিৎসাধীন GMCত। এই ঘটনা সংঘটিত হৈছিল সেই স্থানটোত। আমি দৃশ্যাংশ দেখুৱাইছোঁ ঘটনা সংঘটিত হোৱা স্থান। এই পৰ্যন্ত তেজ এই পৰ্যন্ত পৰি আছে। এই ধৰণৰ কাণ্ড সংঘটিত হৈছে। সমগ্ৰ ঘটনাক লৈ আছুৰ সভাপতি উৎপল শৰ্মা এক প্ৰকাৰ গৰজি উঠিছে। এই মুহূৰ্তত উৎপল শৰ্মাৰ এক মন্তব্য আহি পৰিছে। এফালে উত্তাল প্ৰতিবাদ আছুৰ। সকলোৱে কৈছে শেষ শাস্তি, চৰম শাস্তি হ'ব লাগিব, হাৰি যাব নোৱাৰিব। আছুৰ সভাপতিয়ে এই মুহূৰ্তত উল্লেখ কৰিছে যে বুকুৰ জুইকুৰা শান্ত হোৱাকৈ শাস্তি লাগিব। কোনো কাৰণতে ন্যায়ৰ ক্ষেত্ৰত কম্প্ৰমাইজ নহ'ব। যদি ন্যায় নাপায় কেৱল নলবাৰী নহয় সমগ্ৰ অসম কঁপিব প্ৰতিবাদত। এই হুংকাৰ এই মুহূৰ্তত আছুৰ পৰা আহিছে। কিয়নো এইগৰাকী মাধুৰ্য বৰ্মন আছিল এখন আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক। আছুৱে নিজৰ সতীৰ্থ হেৰুৱাইছে বুলি এই মুহূৰ্তত মন্তব্য কৰিছে আছুৰ সভাপতিয়ে। সংগ্ৰামী অভিবাদন মাধুৰ্য বৰ্মনলৈ জ্ঞাপন কৰিছে আছুৰ সভাপতি। এই মুহূৰ্তত আছুৰ সভাপতিৰ মন্তব্য আগবঢ়াম, তাৰপিছত আমি মাধুৰ্যৰ পৰিয়ালৰ কিছু মন্তব্য ল'ম। আমাৰ আছুৰ ল'ৰাটো ঢুকাইছে,
মাধুৰ্যক মই সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিব বিচাৰিছো। মৃত্যু সহজ নহয়। এগৰাকী অসমীয়া জীয়ৰী নিজৰ ভনীয়েকৰ সন্মান বচাবলৈ গৈ জীৱন বচাবলৈ গৈ এই ল'ৰাজনে মৃত্যুবৰণ কৰিছে। মাধুৰ্যক সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছো ছাত্ৰ সন্থাৰ সভাপতি হিচাপে। আৰু একে সময়তে ক'ব বিচাৰিছো, আজিকালি ৰোজ কোন হয় নাজানো, আমি কঠোৰ শাস্তি দিব লাগিব, আমাক ন্যায় লাগিব, আৰু নহলে প্ৰতিবাদ হ'ব। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী কৰ্মী, প্ৰতিগৰাকী নেতা কালিৰে পৰা এটা প্ৰচণ্ড ক্ষোভ, খং, বেদনা লৈ আমি আছো। আমাৰ নলবাৰীত ছাত্ৰ সন্থাৰ সতীৰ্থ মাধুৰ্য বৰ্মনক ফুট গধূলিতে হানি খুচি ৰাজপথতে হত্যা কৰা হৈছে। এই ঘটনা আমি সহজভাৱে লোৱা নাই আৰু সহজভাৱে নলওঁ। আমাক উচিত বিচাৰ লাগিব, দোষীৰ কঠোৰতম শাস্তি লাগিব। এই আসিফ আলী বা ৰোজ আলী বুলি যিজন ল'ৰাৰ কথা ওলাই আছে, ইমান সাহস ক'ৰ পৰা পালে? ফুট গধূলিতে এনেদৰে হানি খুচি দুজনকৈ ব্যক্তিক হত্যাৰ চেষ্টা কৰিছে। আমাৰ আচুৰ ল'ৰাটো ঢুকাইছে। মাধুৰ্যক মই সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিব বিচাৰিছো। মৃত্যু সহজ নহয়। এগৰাকী অসমীয়া জীয়ৰী নিজৰ ভনীয়েকৰ সন্মান বচাবলৈ গৈ জীৱন বচাবলৈ গৈ এই ল'ৰাজনে মৃত্যুবৰণ কৰিছে। মাধুৰ্যক সংগ্ৰামী অভিবাদন জ্ঞাপন কৰিছো ছাত্ৰ সন্থাৰ সভাপতি হিচাপে। আৰু একে সময়তে ক'ব বিচাৰিছো, আসিফ আলী ৰোজ কোন হয় নাজানো, আমি কঠোৰ শাস্তি দিব লাগিব, আমাক ন্যায় লাগিব, আৰু নহলে প্ৰতিবাদ হ'ব। আৰু ন্যায় কেনেকুৱা হ'ব লাগিব চৰকাৰে শুনি লওক। ন্যায় কি হ'ব লাগিব চৰকাৰে সিদ্ধান্ত লওক। কিন্তু অসমৰ মানুহৰ, নলবাৰীৰ মানুহৰ, মৃতকৰ পৰিয়ালৰ, ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী কৰ্মীৰ বুকুত জ্বলি থকা জুইকুৰা শান্ত হ'ব লাগিব। আমি সকলো আশ্বস্ত হ'ব লাগিব যে ন্যায় পালো। এই ধৰণে শাস্তি দি দেখুৱাব লাগিব। আৰু এটা কথা স্পষ্ট যে কি ধৰণে সাহস কৰিছে। গৃহ বিভাগলৈ ভয় নাইকিয়া হৈছে নেকি? আইন আদালত প্ৰশাসনলৈ ভয় নাইকিয়া হৈছে নেকি? পুলিচলৈ ভয় নাইকিয়া হৈছে নেকি? এতিয়ালৈকে কিয় ধৰিব পৰা নাই? এই আসিফ আলী ৰোজ আৰু তেওঁৰ লগত যদি আন কোনোবাও আছে, শীঘ্ৰে কৰায়ত্ব কৰিব লাগে, কঠোৰ শাস্তি দিব লাগে। এই মৃত্যুক আমি সহজভাৱে লোৱা নাই, নলওঁ। আৰু এই হত্যাৰ সুবিচাৰ লাগিব। যেতিয়ালৈকে বিচাৰ নাপাওঁ প্ৰতিবাদ হ'ব। আজি নলবাৰীত প্ৰতিবাদ হৈছে, আৰু যদি ন্যায় নাপাওঁ সমগ্ৰ অসমতে ইয়াৰ প্ৰতিবাদ কঢ়িয়াই লৈ যোৱা হৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ মন্তব্য। এই মুহূৰ্তত মাধুৰ্যৰ ঘৰৰ পৰিয়ালৰ সদস্যৰ মন্তব্য আছে। আৰু এই মুহূৰ্তত আমি কিছু মুহূৰ্তৰ বাবে সেইগৰাকী ভগ্নী নবালিকা হস্পিটেলৰ বিচনাত ছটফটাই আছে, তেওঁৰ আলোকচিত্ৰ আছে, আলোকচিত্ৰ দেখুৱাম। আনফালেদি মৃত্যুক আঁকোৱাই লোৱা মাধুৰ্য বৰ্মন, দুয়োগৰাকীৰ আলোকচিত্ৰ আছে। সেই আলোকচিত্ৰটো আমি এই মুহূৰ্তত দেখা পাইছো। এইগৰাকী ভগ্নী বৰ্তমান অৱস্থাত জীৱন মৃত্যুৰে যুঁজিছে। হাওঁফাওঁত ছুৰিকাঘাত, হাওঁফাওঁ পৰ্যন্ত ছুৰিকাঘাত, ৰাজহাড়ৰ পিছফালে আঘাত পাইছে, কেইবা ঠাইতো কটা দাগ। ভাবক, কল্পনা কৰক, এগৰাকী ককায়েকৰ সন্মুখত যদি এগৰাকী ভগ্নীক ওপৰজুপৰি আক্ৰমণ কৰা হয়, কোন ককায়েকে সেই দৃশ্য চাই থাকিব পাৰিব? সেই দৃশ্য বাধা দিবলৈ যাওঁতে এফালে মাধুৰ্যক শেষ কৰি পেলোৱা হৈছে এখন আঞ্চলিকৰ সাধাৰণ সম্পাদক, সহকাৰী সাধাৰণ সম্পাদক। আৰু তাৰ পিছত মাধুৰ্যৰ ঘৰখনত অবৰ্ণনীয় অৱস্থা, কান্দি কান্দি ভাগৰিছে আনফালে হস্পিটেলত ছটফটাই থকা সেই ভগ্নীৰ মাতৃও। আমি এই মুহূৰ্তত মাধুৰ্যৰ ঘৰখনৰ পৰা মন্তব্য আছে, শুনি লওক কি কৈছে স্থানীয় লোকে, কি বিচাৰিছে তেওঁলোকে। পৰিয়ালটো অৰ্থাৎ দেউতাক, মাক আৰু মাধুৰ্য, তেওঁলোকৰ বিশেষ একো আয়ৰ উৎস নাছিল। আৰু যোৱাকালি যিটো ঘটনা হ'ল, আমি তাৎক্ষণিকভাৱে গম পোৱা নাছিলোঁ। ৰাতি 9টামান বজাত আমি কথাটো গম পালোঁ, বহুকাৰণে ইকাৰণে সিকাৰণে। আৰু লগে লগে আমাৰ একাডেমীৰ গোটেই আমি পৰিয়ালবৰ্গক এই কথাটো জনালোঁ। তাৰপিছত আমাৰ একাডেমীৰ একাউণ্টেণ্ট, একাডেমীৰ অধ্যক্ষ ডক্টৰ মৃগাংক প্ৰীতম ভাগৱতী সহিতে আমি ঘগ্ৰাপাৰলৈ ৰাওনা হ'লোঁ। আৰু তাৰপিছত আধা বাটতে আমাৰ আচুৰ, আমাৰ ইডেন ভেলীৰে ছাত্ৰ এগৰাকীয়ে ফোন কৰিলে যে ছাৰ ইয়াত আহিব নালাগে, ইতিমধ্যে দেউতাক আৰু মাকক ঘটনাটো সংক্ৰান্তত বিশেষ জনোৱা হোৱা নাই, গতিকে তেওঁলোককো আমি স্পটত যাবলৈ দিয়া নাই, গতিকে তেওঁলোক ঘৰলৈ গৈছে, গতিকে আপোনালোক ফাঁচি দিব লাগে। আৰু যিটো উৎপাতটা হৈছে, সি ভাবিছে তাক কোনোবা দিনা তাক আমি কৰি লৈ আমি ভাবিছোঁ কি আমি তাক একো নকৰোঁ, কাৰণ সিও কাৰোবাৰ ঘৰৰ ল'ৰা, কাৰণ তাহাঁতৰ যদি গাত তেজ আছে, আমাৰ গাঁতত তেজ আছে। কেনে এতিয়া মই কেনে বুলি কওঁ, এতিয়া এইটো আৰু ভগৱানৰ ওপৰত মই গোটাইছোঁ। মই এইমাত্ৰ আহিলোঁ GMCHৰ পৰা, ৰাতিটো তাতে হেৰি কৰিছে কৰি এতিয়া বৰ্তমান তেওঁক ভেণ্টিলেশ্যনত ৰাখিছে। এইটো আৰু ভগৱানে যি কৰে কৰিব। কথা ক'ব পৰাত আছে এতিয়া? কথা ক'ব পৰাত নাই, কথা ক'ব পৰাত নাই। এতিয়া ঘটনাটোতো বহুত বছৰ আগৰে পৰা আচলতে আগৰে পৰা নহয়, তাক এনি টাইম তাৰমানে প্ৰেছাৰাইজ কৰা হৈছে। যেতিয়া তাই পঢ়াত ভাল আছিলে, শংকৰদেৱতো তাই ফাৰ্ষ্ট আছিলে, বাকীখিনিতো তাই বহুত পঢ়াত ভালে আছিল, লখিমপুৰতো তাই 1 নম্বৰ আছিল।
বেলেগক সুধিলেও গম পাব আপোনালোকে তাৰপিছত তাই মানে মেট্ৰিকত ষ্টেণ্ড কৰিব লগা ল'ৰা তাই এই ক্লাছ 9 10টো সি এনেকুৱা প্ৰেছাৰ দিছে বহুত প্ৰেছাৰ দি পেলাই সেই প্ৰেছাৰত সি কামবিলাক কৰিছে তাক একদম মাক দেউতাক মাতি আনিছোঁ আমি ঘৰত মাতি নি কৈছোঁ তুমি এই ল'ৰা কৈছে নাই নহয় আমি এৰিম এইটো বস্তুটো তেওঁ নাই এৰা নাই এৰিম বুলি ভাবি যোৱাকালি কিতাপ আনিব গৈছিল সি আগৰ পিছা কৰিছে এই লোকে নাজানে